তো গাইছ এখন টাটা নেক্সন ইণ্টেৰিয়াৰ ডিজাইন চাব পাৰে। ষ্টাৰ্টটো অট'মেটিক বন্ধ হৈ গৈছিলে। ওৱান হেণ্ড ড্ৰাইভ কৰিব লাগে গাইছ এনেকুৱা সৰু সৰু জেগাত, কি ক'ম এতিয়া আপোনালোকক মই। কি বুলি কয় গাইছ, এতিয়া আপোনালোকক 3D ডিছপ্লে আহিব, 3Dত দেখাই দিয়ে মানে বেক কৰিলে। গাইছ চাব, 3D কৰি দিম এতিয়া। এইটো 3D ভিউ চাব পাৰে, গাড়ীখন পূৰা কমপ্লিট দেখাই দিছে কেনেকুৱা কি আছে, কেনেকুৱা পাৰ্কিং কৰিম। বৰ্তমান মই ইয়াতে সোমাই দিম এইটো পাৰ্কিঙত। তো ইয়াতে দেখুৱাব MG হেক্টৰৰ কাষেৰে টাটা চাফাৰী লাগিব, টাটা চাফাৰী এইটো চাব পাৰে। আপোনালোকক মই মেপতে দেখাইছোঁ আৰু এইটো ইয়াতে সোমাই আছে, চাওক ইমানখিনি ডিষ্টেঞ্চ আছে। তো ইয়াতেও ঠিকে একুৰেট দেখাই আছে গাইছ, চাব পাৰে। তো গাইছ এইটো চাব পাৰে, পাৰ্কিং হৈ গ'ল। তো গাইছ এনেকৈ পাৰ্কিং কৰিছোঁ। এইখন টাটা চাফাৰী হয়, এটা নেক্সন বুলি ভাবি আছিলোঁ, মই নামটো পঢ়া নাছিলোঁ। বাহিৰৰ পৰাও দেখাই দিওঁ কেনেকৈ পাৰ্কিং কৰিছোঁ আৰু কেনেকৈ ডিছপ্লেত দেখাইছে আপোনালোকক, এইটো চাব পাৰে।